Hey guys, welcome to my new video. মই নিপেন আপোনালোকৰ মাজলৈ ভাল খবৰ লৈ আহিছো। এতিয়া বৰ্তমান SSC GD পোষ্ট ওলাইছে, টোটেল ওলাইছে 25,487 টা পোষ্ট ওলাইছে। কিমান জানানে? SSC GD পোষ্ট ওলাইছে 25,487 টা পোষ্ট ওলাইছে। টোটেল পোষ্ট আছে ইয়াত কি বুলি এপ্লাই তাৰিখ হৈছে এইটো মাহৰ 1 তাৰিখৰ পৰা আৰম্ভ হৈছে। এইটো মাহৰ ডিসেম্বৰ লাষ্টত 31 ডিসেম্বৰলৈকে 31 ডিসেম্বৰ ৰাতি 11টা বজালৈকে আপুনি এপ্লাই কৰিব পাৰিব। আপোনালোকে যোনে এপ্লাই কৰা না পটাপট কৰক, এইটো মাহে লাষ্ট ডেট। এটা মাহেই দিছে, আপোনালোকে যিমান পাৰে সোনকালে এপ্লাই কৰি লওক। আৰু ইয়াত টোটেল পোষ্ট আছে কিমান জানে? টোটেল পোষ্ট আছে BSF পোষ্ট আছে, BSF পোষ্ট আছে কি বুলি কয় মেলৰ কাৰণে, মতা মানুহৰ কাৰণে BSF পোষ্ট আছে কি বুলি 524টা আছে। তাৰপৰা CISF পোষ্ট আছে 13,1305টা আছে। তাৰপৰা CRPF পোষ্ট আছে 5,366টা আছে, 66টা আছে। আৰু SSB পোষ্ট আছে 1,764টা। আৰু যিটো ITBPF আছে 1,099টা। আৰু AR আছে 1,556টা আছে। আৰু টোটেল ফেমেল পোষ্ট আছে, ফেমেল পোষ্ট BSF আছে 616টা। তাৰপিছতে CISF আছে ফেমেল পোষ্ট 14,595টা। আৰু CRPF আছে ফেমেল পোষ্ট 5,490টা। আৰু SSB আছে ফেমেল পোষ্ট 1,764টা। আৰু ITBPF ফেমেল পোষ্ট আছে 1,293টা। আৰু AR আছে ফেমেল পোষ্ট 1,706টা। টোটেল পোষ্ট ওলাইছে কিমান জানো? টোটেল পোষ্ট ওলাইছে 25,487টা। টোটেল 87টা পোষ্ট আছে। তাৰপিছত মই কৈ গৈছোঁ চাব। আৰু ইয়াত আছে কি বুলি কয়, ইয়াত SC আৰু ST 5 বছৰ ৰিলেক্সেশ্যন দিছে। আৰু OBC 3 বছৰ দিছে। আৰু এক্স ছাৰ্ভিচমেনৰ 3 বছৰ দিছে। আপোনালোকে এইকেইটা বস্তু চাই ল'ব এপ্লাই কৰোঁতে। আৰু ইয়াত পোষ্ট আছে। আপোনালোকৰ যদি আৰু এটা ভাল খবৰ আছে, আপোনালোকৰ যদি NCC চাৰ্টিফিকেট আছে, আপোনালোকৰ যদি NCC চাৰ্টিফিকেট আছে, NCC চাৰ্টিফিকেটৰ কাৰণে 5% পাবা আপুনি। 5% পাবা আপুনি মেক্সিমাম। আপুনি কিমান 5% আপুনি মাৰ্কছ পাব এক্সামিনেশ্যনৰ কাৰণে। আৰু NCC যদি B থাকে, NCC B যদি চাৰ্টিফিকেট আছে আপোনাৰ 3% মাৰ্কছ পাব। আৰু যদি NCC A চাৰ্টিফিকেট আছে, আপোনাৰ যদি NCC A চাৰ্টিফিকেট আছে 2% পাবা আপুনি এক্সামিনেশ্যনৰ কাৰণে এক্সামত। আৰু ইয়াত আছে আপোনালোকৰ যিখন কুৱেশ্যন পেপাৰ আহিব ছাবজেক্ট কেইটা মই কৈ দিছোঁ। পাৰ্ট 1ত আছে জেনেৰেল ইণ্টেলিজেঞ্চ ৰিজনিং, তাত আছে 20টা কুৱেশ্যন আহিব, আপোনালোকে পাব লাগিব 40 নম্বৰ পাব লাগিব। আৰু পাৰ্ট B আছে জেনেৰেল নলেজ, জেনেৰেল নলেজত আছে জেনেৰেল নলেজ এণ্ড জেনেৰেল এৱাৰেঞ্চ, তাত আছে 20টা কুৱেশ্যন থাকিব, তাত 40 নম্বৰ আছে 12 মাৰ্কছ। তাৰপিছতে পাৰ্ট C এলিমেণ্টাৰী মেথমেটিক্স, তাত আছে 20টা কুৱেশ্যন থাকিব আৰু 40 নম্বৰ মাৰ্কছ থাকিব। নেক্সট আছে ইংলিছ আৰু হিন্দীত আছে কুৱেশ্যন আছে 20টা আৰু মাৰ্কছ পাব লাগিব 40%। টোটেল মাৰ্কছ আছে, টোটেল টাইম দিব আপোনাৰ, টোটেল ডিউৰেশ্যন টাইম দিছে আপোনাৰ 60 মিনিট। টোটেল ডিউৰেশ্যন টাইম আপোনাৰ 60 মিনিট দিছে। তাৰপৰা নেক্সট আছিলে যিটো আমাৰ ৰানিংটো, মতা মানুহৰ কাৰণে 5 কিলোমিটাৰ দিছে, 24 মিনিটত আপুনি ক্লিয়াৰ কৰিব লাগিব। ছোৱালী মানুহৰ কাৰণে দিছে 1.6 কিলোমিটাৰ, আপুনি 8 মিনিটত ক্লিয়াৰ কৰিব লাগিব। এইকেইটা বস্তু আপোনাৰ মন কৰিব, নোট কৰি থ'ব। তাৰপৰা নেক্সট দিছে আপোনালোকৰ ল'ৰা মানুহৰ যিটো হাইট, ল'ৰা মানুহৰ হাইটটো হ'ব লাগিব 162.5 চেণ্টিমিটাৰ আৰু ফেমেলৰ 150 চেণ্টিমিটাৰ। এইকেইটা বস্তু আপোনালোকে গম পাইছে। আৰু এইবিলাক ট্ৰাইবেলৰ আছে 157, মেলৰ 157 চেণ্টিমিটাৰ হ'ব লাগিব আৰু ফেমেলৰ 147.5 চেণ্টিমিটাৰ হ'ব লাগিব। এইকেইটা গম পাইছে লেফ্ট উইং। আৰু মই কৈ গৈছোঁ ৰ'ব। আৰু আপোনালোকৰ যিটো ID কাৰ্ড, কিছুমান ভোটাৰ ID কাৰ্ড বা ড্ৰাইভিং লাইচেঞ্চ, পান কাৰ্ড, পাছপৰ্ট আৰু এমপ্লয়মেণ্ট ID, যিকোনো দুটা আপোনাৰ হেৰি হ'লেই হ'ব, যিকোনো দুটা আপোনাৰ ID হ'লেই হ'ব। তাৰ যিকোনো দুটা, সেইখিনি ID দিছে আপোনাৰ অপশ্যনেল দিছে। আপোনালোকক এইখিনি খবৰ দিলোঁ। আপোনালোকে SSC GD কনষ্টেবল যোনে এপ্লাই কৰা একদম পটাপট এপ্লাই কৰক। আৰু মই যদি আপোনালোকক যদি এই SSC GD যিটো এপ্লাই কৰা লিংকটো আপোনাৰ মই ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে যিমান পাৰে, এইটো মাহেই আছে, এটা মাহেই দিছে, এইটো মাহত আপোনালোকে ক্লিয়াৰ কৰক এপ্লাই কৰি। তাৰপিছত নেক্সট টাৰ্গেট আপুনি ৰানিংটো পূৰা লাগি থাকিব, কাৰণ ৰানিংটো বহুত দিছে। ৰানিং 5 কিলোমিটাৰ দিছে, 24 মিনিটত ক্লিয়াৰ কৰিব লাগিব। আৰু ফেমেলৰ কাৰণেতো কম দিছে, গম পাইছে, সেইটো কাৰণে কৈছোঁ। আৰু আপোনালোকে একদম যিমান পাৰে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে মই দিয়াৰ লগে লগে ন'টিফিকেশ্যন যাতে পায়। ধন্যবাদ।